हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। तुम 2026 सनत मेट्रिक परीक्षा दिबा नेকি? যদি তুমি 2026 সনত মেট্ৰিক পৰীক্ষা দিবা তেনেহলে এই ভিডিওটো তোমাৰ কাৰণে বহুত দৰকাৰী। ভিডিওটো তুমি সম্পূৰ্ণৰূপে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাবা। গতিকে মই তোমাক সাজেষ্ট কৰিম ভিডিওটো সম্পূৰ্ণৰূপে চাবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা যাতে তোমাৰ বন্ধুবৰ্গেও এই খবৰটো জানিব পাৰে। খবৰটো হ'ল তোমালোকে হয়তো মেট্ৰিক পৰীক্ষাৰ বিষয়ে আগৰ পৰাই জানি আহিছা যে মেট্ৰিক পৰীক্ষাত এমসিকিউ থাকে আৰু থিওৰি থাকে আৰু দুয়োটাত মিলাই 27 নম্বৰ পাব লাগে। কিন্তু 2025 সনৰ পৰা এই নিয়ম সলনি হৈ গৈছে। অৰ্থাৎ 2025 সনত যে মেট্ৰিক পৰীক্ষা হৈছে সেই মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিছিল আৰু দুয়োটাতে মিলাই 27 নম্বৰ পাব লাগিছিল। তুমি যদি এমসিকিউত ফেল কৰিছা তেনেহলে গোটেই সাবজেক্টটোতে ফেল কৰিবা আৰু যদি তুমি থিওৰিত ফেল কৰিছা তেনেহলেও তুমি গোটেই সাবজেক্টটোতে ফেল কৰিবা। মানে তোমালোকৰ এতিয়া এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব। যদি তুমি কৰিব নোৱাৰা তেনেহলে তুমি মেট্ৰিক পৰীক্ষাত ফেল কৰিবা। এই নিয়মটো আগতে নাছিল কিন্তু 2025 সনৰ পৰা এই নিয়মটো বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে। অৰ্থাৎ 2026 সনতো এই নিয়মটো প্ৰযোজ্য হ'ব। গতিকে তুমি যদি 2026 সনত মেট্ৰিক পৰীক্ষা দিয়া তেনেহলে তোমালোকৰ এই নিয়মটো মানিব লাগিব। যদি তুমি নামানা তেনেহলে মেট্ৰিকত ফেল কৰিবা। আৰু 2025 সনত আৰু এটা নিয়ম আছিল, সেইটো আছিল কুৱেশ্যন পেপাৰৰ সেট। অৰ্থাৎ ABCD এই চাৰিটা সেটত কুৱেশ্যন পেপাৰ বনোৱা হৈছিল আৰু 2026 সনতো এই নিয়মটো বহাল থাকিব। তোমালোকৰ কুৱেশ্যন পেপাৰো ABCD চাৰিটা সেটত বিভাজ্য হ'ব। তুমি যদি এ সেট পোৱা তোমাৰ পাছৰটো বি সেট পাব। অৰ্থাৎ কুৱেশ্যন একেই থাকিব কিন্তু উলট পালটকৈ দিয়া থাকিব। তোমাৰ কুৱেশ্যনৰ মানে সেটৰ লগত তোমাৰ পাছৰটো বা তোমাৰ সাইডৰটো নিমিলে। চাৰিটা সেটত কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰে বোৰ্ডে আৰু এই চাৰিটা সেটৰ কুৱেশ্যন পেপাৰেই মানে ছাত্ৰ ছাত্ৰীক দিয়া হয়। কুৱেশ্যন ভিতৰত একেই আছে কিন্তু উলট পালটকৈ কুৱেশ্যন দি আছে। তুমি পাছৰ পৰা চাই লিখিব নোৱাৰিবা, সন্মুখৰ পৰাও চাই লিখিব নোৱাৰিবা, সাইডৰ পৰাও চাই লিখিব নোৱাৰিবা। তোমাৰ নিজৰ কুৱেশ্যনৰ এনসাৰ তোমাৰ নিজেই কৰিব লাগিব। তো এই দুটা নিয়মেই 2026 সনত প্ৰযোজ্য হ'ব আৰু দুটা নিয়মেই তোমাৰ মানিব লাগিব। যদি তুমি নামানা তেনেহলে 2026 সনৰ মেট্ৰিক পৰীক্ষাত তুমি ফেল কৰিবা। গতিকে এই ভিডিওটো তোমালোকৰ কাৰণে বহুত দৰকাৰী। মই আগতীয়াকৈ জনাই দিব বিচাৰোঁ, এতিয়াও বহুত দেৰি আছে মেট্ৰিক পৰীক্ষাৰ। এই নিয়ম দুটা তুমি জানি 2026 সনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া আৰু এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ বন্ধুবৰ্গও জানিব পাৰে এই কথাখিনি। নাজানিলে কিন্তু পৰৱৰ্তী সময়ত বিপদ হ'ব পাৰে। নিয়ম দুটা আকৌ মই তোমালোকক কৈ দিছোঁ। এটা হ'ল এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব আৰু এটা হ'ল চাৰিটা সেটৰ কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে থাকিব। ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' 2026 সনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে সদায় আহি থাকিব আৰু তোমালোকৰ কাৰণে মই এইটো চেনেলত ক্লাছ ষ্টাৰ্ট কৰিম, মেথছৰ ক্লাছ ষ্টাৰ্ট কৰিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি মেথছ এইটো চেনেলত তোমালোকক কৰাই দিম। যদি তুমি মোৰ চেনেল ফ'ল' কৰা তেনেহ'লে মেথছৰ কাৰণে আৰু তোমালোকৰ টেনশ্যন কৰিব নালাগে, কোনো ধৰণৰ টিউশ্যন তোমালোকৰ ল'ব নালাগে। মোৰ এই চেনেলৰ পৰাই তোমালোকে ফ্ৰী এটকাও নিদিয়াকৈ তুমি মেথছ শিকিব পাৰিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা।